নমস্কাৰ এডিআৰই এবাৰ মেইন ফেক্টৰটো হৈছে আপোনালোকৰ নেগেটিভ মাৰ্কৰ কাৰণে এবাৰ এডিআৰইত কি হৈছে আপোনালোকৰ যিসকলে 100ৰো শুদ্ধ কৰি আহিছিলে 135ত 100 যিসকলে শুদ্ধ কৰিছে সেইসকলৰো কি হৈ গৈছে হয়তো বাকীকেইটা ভুল কৰি থৈ আহিছে তেওঁলোকৰ মাৰ্কছ কমি গুচি যাব এতিয়া নেগেটিভ মাৰ্ক থকাৰ কাৰণে যোৱাবাৰ নেগেটিভ মাৰ্ক নাছিলে যোৱাবাৰটো কাট অফো কম আহিছিলে পোষ্ট বেছি আছিলে কিন্তু এবাৰ পোষ্ট কম হ'লে কেৱল মানুহ বেছি কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে পোষ্ট কম বাবে চাকৰি আপুনি নাপাব কিমানে প্ৰস্তুতি চলাইছে কিমান ভালকে প্ৰস্তুতি চলাইছে নেগেটিভ মাৰ্ক দেখিও আপুনি কিমান কুৱেশ্যন ভুলকৈ টাচ কৰি থৈ আহিছে সেইটোৱে ইয়াতে মেইন ফেক্টৰটো হৈছে এবাৰ যদি আপোনালোকে চাবলৈ যায় কাট অফ বহুত কমি যাব বহুত তলত আহিব বুলি আশা কৰা হৈছে কাট অফটো এবাৰ যদি এনালাইজ কৰি ভালদৰে চাই আমাৰ জেনেৰেলৰ যদি পেপাৰ 1ৰ যদি গেট 4 পেপাৰ 1ৰ জেনেৰেলৰ যদি কাট অফ চাবলৈ যায় এক্সপেক্টেড কাট অফ 85ৰ পৰা 90ৰ ভিতৰত থাকিব বুলি আপোনালোকে ধৰি ল'ব পাৰে যিসকলে 85ৰ পৰা 90ৰ ভিতৰত কৰি থৈ আহিছে শুদ্ধ কৰি থৈ আহিছে ভুল এটাও ভুল নজনা কুৱেশ্যন নোচোৱাকৈ তেওঁলোকৰ কি হ'ব 85টা কুৱেশ্যন শুদ্ধ কৰাৰ বিনিময়তে তেওঁলোকে চাকৰি এটা এবাৰ পোৱাটো প্ৰায় কনফাৰ্ম হৈ আছে আৰু যদি পেপাৰটোত যদি চাই 79ৰ পৰা 84 ইমানৰ ভিতৰতে আমাৰ এক্সপেক্টেড কাট অফটো এবাৰ থাকিব বুলি ধৰিব পাৰি যিহেতু এবাৰ নেগেটিভ মাৰ্ক আছে আৰু বহুতে কি কৰিছে গোটেই কুৱেশ্যনখিনি কৰি থৈ গুচি আহিছে যাৰ ফলত তেওঁলোকে বহুত কুৱেশ্যন 100টা কুৱেশ্যন শুদ্ধকৈ জনাৰ পাছতো তেওঁলোকৰ কিন্তু মাৰ্কছটো বহুত কমি গুচি যাব আপোনালোকে যদি জেনেৰেলৰ যদি মহিলাৰ ক্ষেত্ৰত যদি চাবলৈ যায় কাট অফটো 80ৰ পৰা 85 পেপাৰ 1ত থাকিব পাৰে আৰু পেপাৰ 2খন যদি আপোনালোকে চাই 72ৰ পৰা 77লৈকে থাকিব আৰু যদি এছচিৰ চাবলৈ যায় এছচিৰ ক্ষেত্ৰত আমাৰ কাট অফটো অলপ কমিব জেনেৰেলতকৈ এছচিৰ ক্ষেত্ৰত কাট অফটো কমি আহিব পেপাৰ 1ত কেৱল 78ৰ পৰা 83 হয়তো 75 মানৰ পৰা 85 মানলৈকেনো হ'ব পাৰে ইমানৰ ভিতৰতে থাকিব আৰু ৰেঞ্জটো আৰু পেপাৰ 2ত আমাৰ 70ৰ পৰা 75 মানৰ ভিতৰত যদি আপুনি পাম বুলি যদি ভাবিছে নিগেটিভখিনি কাটকুট কৰিও যদি আপুনি সিমানখিনি পাম বুলি ধৰি ল'ব পাৰিছে তেনেহ'লে আপুনি নিশ্চিত হৈ থাকিব পাৰে ভাইভাৰ কাৰণে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে আপোনালোকে আপোনাৰ কোৱালিফাইড বুলি আপুনি ভাবি ল'ব পাৰে নিজকে তাৰপিছতে আপোনালোকে যদি চাই এছচি উইমেনৰ ক্ষেত্ৰত যদি চাই এছচি উইমেনৰ ক্ষেত্ৰত আমাৰ কিমান হ'ব পাৰে 71ৰ পৰা 76 যাব পাৰে ফাৰ্ষ্ট পেপাৰখনত আৰু যিখন আমাৰ 8 পাছ ইকুইভেলেণ্টৰ কাৰণে যিখন আছিলে সেইখনত যদি আপোনালোকে চাই 66ৰ পৰা 70ৰ ভিতৰত 66ৰ পৰা 70ৰ ভিতৰত হয়তো অকণমান অগা পিছা হ'ব পাৰে এইটো ইমান বেছি অগা পিছা নহয় 2-1 অগা পিছা হ'ব পাৰে আৰু এছ টি পিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই পেপাৰ 1ত 76ৰ পৰা 81 হ'ব পাৰে আমি এক্সপেক্টেড যিটো কাট অফ আৰু পেপাৰ 2ত যদি চাই 68ৰ পৰা 73লৈকে হ'ব পাৰে আপোনালোকে যদি আপোনালোকৰ মতামতটো জনাবচোন কমেণ্ট কৰি জনাব আপোনালোকে কিমান হ'ব বুলি আশা কৰিছে এই মই দিয়া কাট অফটোৰ পৰা আপোনালোকে কিমান তলত ওপৰত নামিব বুলি ভাবিছে আপোনালোকৰ নিজৰ মতটো জনাবচোন বাৰু আৰু ভিডিঅ'টো এটা লাইক কৰি থৈ যাব আৰু এছ টি পি যদি মহিলাৰ ক্ষেত্ৰত যদি চাই আপোনালোকে 69ৰ পৰা 74 আমাৰ পেপাৰ 1ত যাব পাৰে আৰু পেপাৰ 2ত কিমান থাকিব 60ৰ পৰা 65 আপোনালোকে কমেণ্ট কৰিবচোন জনাবচোন আপোনালোকৰ নিজৰ মতটো জনাব কিমান যাব পাৰে আপোনালোকৰ নিজৰ ধাৰণাৰ পৰা যদি চাবলৈ যায় ইয়াৰ পিছতে যদি আপোনালোকে চাই আমাৰ আৰু কি থাকিলে OBC আমাৰ ফিজিকেল হেণ্ডিকেপখিনি আছে এক্স ছাৰ্ভিচমেনৰ আছে সেইখিনি যদি আপোনালোকে চাই সেইখিনিলৈ যদি যাওঁ আমাৰ এছ টি হিলছত যদি চাই পেপাৰ 1ত কিমান যাব 72ৰ পৰা 77 ধৰি লোৱা হৈছে সিমানখিনিৰ ভিতৰতে থাকিব পাৰে আৰু পেপাৰ 2ত যদি চাই 65ৰ পৰা কিমানে 70 দিয়া আছে আপোনালোকে এবাৰ নাভাবিব যে বহুত বেছি হাই যাব কাট অফ বহুত যিহেতু পোষ্ট কম মানুহ বেছি বহুত হাই নহয় তেনেকুৱা নহয় আচলতে কিমান মানুহে পঢ়ি পৰীক্ষা দিছে আৰু কিমান মানুহে জানি পৰীক্ষা দিছে গম পাইছেনে শুদ্ধ কিমানে কৰিছে আৰু ভুল শুদ্ধ চব মিলাই কিমানে কৰিছে আচলতে পৰীক্ষাত আপোনালোকে যেতিয়া কৰি থৈ আহিছিলে তেতিয়া দেখিব যে বহুত কুৱেশ্যনে শুদ্ধ হোৱা যেন লাগিছে কিন্তু পিছত আহি যেতিয়া পেপাৰখন ঘূৰাই চাইছে মোক বহুতে কৈছে কি হৈছে তেওঁলোকৰ বহুত ভুল ওলাই গৈছে যিমানে চাইছে ইমানে ভুল ওলায় ভুল ওলোৱা মানে কি তেওঁ শুদ্ধৰ পৰা মাৰ্কছ কাট খাই গৈ আছে হয়নে নহয় গতিকে কাট অফটো কমিব বুলি ধৰিব পাৰে এছ টি হিলছৰ যদি আপোনালোকে মহিলাৰ ক্ষেত্ৰত চাই 65ৰ পৰা 70 আৰু পেপাৰ 2ত যদি চাই 58ৰ পৰা 63 নাভাবিব বহুত কম এই 58টো ইমান কম আহিবনে নাভাবিব যে ইমান কম আহিবনে বুলি আচলতে আহি যাব ইমান কম কিয় আহিব মই কৈছোঁ নহয় যে এবাৰ নিগেটিভ মাৰ্ক আছে আৰু নিগেটিভ মাৰ্কটো ইয়াৰে হৈছে মেইন ফেক্টৰটো হৈছে গম পাইছেনে আৰু OBC MOBCৰ ক্ষেত্ৰত কাট অফটো অলপ হাই যাব বাকীবোৰৰ তুলনাত জেনেৰেলতকৈ অলপ তলত থাকিব কিন্তু 80ৰ পৰা 85ৰ ভিতৰত থাকিব তাতকৈ হয়তো অকণমান ওপৰতো যাব পাৰে অকণমান হয়তো তলতো নামিব পাৰে আৰু যদি পেপাৰ 2ত যদি চাই 70ৰ পৰা 75লৈকে থাকিব এইটো আমাৰ OBC MOBCৰ ক্ষেত্ৰত
কৰিব পাৰিছে। আৰু OBC MOBCৰ ক্ষেত্ৰত যদি আমি মহিলাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, মহিলাৰ ক্ষেত্ৰত কিছুসমূহ ৰিলেক্সেশ্যন আছে। মহিলাৰ ক্ষেত্ৰত অলপ চিট কিছুমান সংৰক্ষণ কৰি থোৱা আছে, গতিকে মহিলাৰ ক্ষেত্ৰত অলপ কমিব। মহিলাৰ ক্ষেত্ৰত যদি চাবলৈ যায় OBC MOBC কিমান আছে 76ৰ পৰা 80ৰ ভিতৰত থাকিব পাৰে আমাৰ, 76ৰ পৰা 80ৰ ভিতৰত। আৰু যদি চাই পেপাৰ 2 8 পাছৰ নহয় জানো, 8 পাছৰ যদি চাই 65ৰ পৰা 70ৰ ভিতৰত, এইটো ধৰি লোৱা হৈছে ইমানখিনিৰ ভিতৰত থাকিব পাৰে বুলি ধৰি লোৱা হৈছে। হয়তো বগাবেলা হ'ব পাৰে অলপ, আপোনালোকে নিজৰ যিটো ধাৰণা সেইমতে আপোনালোকে কমেণ্ট কৰকচোন কিমান হ'ব। আৰু ভিডিঅ'টো এটা লাইক কৰি থৈ যাব। চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি দিব। আৰু EWSৰ যদি চাই, EWSৰ যদি মহিলাৰ ক্ষেত্ৰত যদি চাই কিমান পাব 65ৰ পৰা 69। কাৰণ EWS থাকিলে আমাৰ কি হৈ যায় অলপ কম লাগে, যিহেতু ইকনমিকেলি উইকাৰ ছেকশ্যন এইখিনি, হয়নে নহয়। তাতে আকৌ মহিলা। আৰু যদি পেপাৰটোত যদি চাই 50ৰ পৰা 55 থাকিব পাৰে। আৰু দুটা মই দিয়া নাই, আপোনালোকে নিজে চাই ল'ব। আমাৰ ফিজিকেলি হেণ্ডিকেপখিনিৰ ক্ষেত্ৰত আমাৰ দিয়া আছে 50ৰ পৰা 60। 50ৰ পৰা 60ৰ ভিতৰত যদি পায় ফিজিকেলি হেণ্ডিকেপখিনি, যিহেতু তেওঁলোকৰ কাৰণে প্ৰায় বহুকেইটা চিট সংৰক্ষণ কৰি থোৱা আছে। আৰু তেখেতলোকৰ কাৰণে ইমানখিনি সুবিধা দিয়া আছে, তেওঁলোকৰ ক্ষেত্ৰত হয়তো কমিব, যিমান আনৰ তুলনাত তেওঁলোক কমি আহিব। আৰু এক্স ছাৰ্ভিচমেনৰখিনিৰ কাৰণে আমাৰ কি হ'ব প্ৰায় সমান হৈ যাব, তেওঁলোকৰ এটি সমান হৈ যাব। ভিডিঅ'টো মই শ্বৰ্টকৈ বনাই দিছোঁ। আপোনালোকৰ বহুতে সুধি আছিলে যে কাট অফ কিমান যাব। মই কাট অফটো নিজৰ ধাৰণাৰ পৰা এটা বনাই দিছোঁ। ইয়াৰ আগৰ বছৰ পেপাৰখন কাট অফ এনালাইজ কৰি কিমান হৈছে, যিহেতু এইবছৰ নিগেটিভ মাৰ্ক নাছিলে, এইবছৰ নিগেটিভ মাৰ্ক দিয়া আছে, গতিকে নিগেটিভ মাৰ্কে বহুত ফেক্টৰ আহিব এই পৰীক্ষাটোত এইবাৰ। আৰু যিমান পোষ্ট কম হওক লাগিলে পঢ়া মানুহখিনিয়ে চাকৰি পাব। আৰু পঢ়ি পিনি জানি কিমানে লিখিছে পৰীক্ষাত, গম পাইছে নাই, জানি কিমানে লিখিছে সেই ওপৰতে ভিত্তি কৰিব। গতিকে ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি দিব।